नमस्कार स्वागतम जनाइছো সকলোকে নতুন এটা ভিডিওলৈ আজি ইয়াত আমি এমএস ওয়ার্ডৰ এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাম আৰু কোৱেশ্চনটো আহিছিলে লাষ্ট টাইম এটিআৰিত আৰু কোৱেশ্চনটো লৈ বহুতৰে এটা কনফিউজন আছিল কনফিউজন কিয় লাহে লাহে বুজি পাব যে আসলতে কোৱেশ্চনটোত কৰিবলৈ কি দিছে হেতুই মানে ক্লিয়াৰ নাছিলে স্টুডেন্টে বা আমাৰ এক্সপেৰিয়েন্সে আহি পিনে কৈছিলে যে কি কৰিব দিছে আমি গমে নাপাওঁ এটা পাৰ্টটো আমি গম পাইছো কিন্তু আনটো পাৰ্ট কৰিব দিছে নে নাই সেইটো গম পোৱা নাছিলে সো এই কোৱেশ্চনটো আসলতে কি কৰিব দিছিলে বা তাত কিবা এনেকুৱা ধৰণৰ আছিল নেকি যে একেবাৰে কোৱেশ্চনটো ক্লিয়াৰে নহয় যে কি কৰিব লাগে সেই গুটেখিনি চাম এমএস ওয়াৰ্ডৰ হয় এডিআৰি আহিছিলে লাষ্ট টাইম আৰু আমি নেক্সট আমাৰ যেটো এক্সাম যে এক্সামৰ কাৰণে তাতো কিন্তু তেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সপেক্ট কৰিব পাৰো সো আমি কি কৰিব লাগিব হেতু চাও কোৱেশ্চনটো মই এমএস ওয়াৰ্ডতে দেখাই দিছো আপোনালোকক এক্সাক্ট কোৱেশ্চনটো আহিছিলে এনেকুৱা যে সেকশন এ এমএস ওয়ার্ড 10 মার্কস বুলি আছিল এইটা মই ওপৰৰ কিটা ডিলিট কৰি দিছো হা এটো হেডাৰ ফুটাৰ নালাগে এজ ইট ইজ কোৱেশ্চনটো তেনেকুৱা আছিল কোৱেশ্চনটো কৰ পৰা পাইছিলো তাতো কোৱেশ্চন পেপাৰ দিয়া নাছিলে আসলতে এনেকুৱা হৈছিল বহুত লছলে কিবা কাৰণত আইটি কৰিছিলে আৰু তাৰ ফলত কোৱেশ্চন পেপাৰ বিলাক প্ৰভাইড কৰে যে তেনেকুৱা আমি পাইছিলো এটা সোৰ্সৰ পৰা ফেসবুকৰ পৰা কোৱেশ্চনটো আছিল Section 1 MS Word 10 marks asile aru yat ki koise sabo tasks create a document on the topic climate change and its impact on daily life with given text below it was a task create a document on the topic climate change and its impact on daily life অর্থাৎ এটা ডকুমেন্ট ক্ৰিয়েট কৰিব কৈছে কোনটো টপিকৰ ওপৰত ক্লাইমেট চেঞ্জ আৰু তাৰ ইম্প্যাক্ট দৈনন্দিন জীৱনত জলবায়ু পৰিৱৰ্তন আৰু তাৰ ইম্প্যাক্ট আমাৰ ওপৰত পৰিছে সেই ওপৰত with the given text below তলৰ টেক্সট বিলাকৰ পৰা ঠিক আছে আৰু তাত তলত কিমান টেক্সট দিছে যেনেকৈ ধৰক ক্লাইমেট চেঞ্জ এন্ড ইটস ইম্প্যাক্ট অন ডেইলি লাইফ বুলি দিয়া আছে তাতো বহুখিনি আছে climate change is no longer a distant threat এনেকে কিবা কিবি দিছে one of the most visible effects of climate change effect বিলাক কৈছে visible যেটো আমি দেখিবলৈ পাওঁ ফলাফল আৰু প্ৰভাৱ তাৰ ফলত কি হৈছে যেনেকৈ increase in extreme weather events okay তাৰপিছত many regions now experience more intense heat waves unpredictable rainfall এইবিলাক effects বিলাক দিছে agriculture the backbone of rural economics is significantly impacted তাৰ impact বিলাক কৈছে যে agriculture তো impact কৰিছে then cities of water scarcity হৈছে পানীৰ অভাৱ হৈছে এখানে কিছুমান ইম্প্যাক্টৰ কথা কৈছে পাবলিক হেলথৰ কথা কৈছে পাবলিক হেলথ ইজ আন্ডাৰ গ্ৰোইং থ্ৰেট তেনেকুৱা তাৰ পিছত আকৌ ইয়াত মেন্টাল health issue কথা কৈছে এইবিলাক বোল্ড কৰি দি দিছিলে however individuals can make a difference small actions like reducing plastic use conserving energy using public transport and supporting green practices contribute to collective climate resilience so এইবিলাক কিছুমান হেৰি কৈছে ইন্ডিভিজুয়ালি কি কৰিব পাৰে ক্লাইমেট চেঞ্জ তো আমি বেটাৰ কৰিবলৈ যেটো ক্লাইমেট চেঞ্জ হৈছে সেইখিনি আমাৰ পৰিৱেশটো বেটাৰ কৰিবলৈ আৰু কনক্লুজনত climate change is not just an environmental issue it is a human issue and that affects daily life and in profound ways it's a conclusion অলপ লগাই দিছে তো ইয়াত যদি আমি চাও তেতিয়া হলে টোটাল ওয়ার্ডস আছে কিমান 598 ওয়ার্ডস আছে আৰু ওপৰত লিখা আছে 10 মার্কস ইমানখিনি তো ঠিকই আছে আৰু টাস্ক দি দিছে ক্ৰিয়েট এ ডকুমেন্ট অন দি টপিক ক্লাইমেট চেঞ্জ এন্ড ইটস ইম্প্যাক্ট অন ডেইলি লাইফ উইথ দি গিভেন টেক্সট বিলো এইবিলাক টেক্সট লৈ এটা ক্লাইমেট চেঞ্জৰ ওপৰত ডকুমেন্ট বনাব কৈছিলে আৰু বহুত লৰা ছোৱালী এইটোৱে কনফিউজ হৈছিলে যে আমি এইটো এজ ইট ইজ টাইপ কৰিম নেকি কিন্তু তাৰ পিছতো মানে এটা পাৰ্ট দি দিছিলে আৰু সেই পাৰ্টটোত লিখিছিলে আৰম্ভণি হৈছিলে দেনৰ পৰা then carry out the following অর্থাৎ প্রথম কোয়েশ্চনটো কি কৈছে টাস্কত create a document on the topic climate change and its impact on daily life with the given text below যেটা ডকুমেন্ট ক্রিয়েট কৰিব কৈছে ক্লাইমেট চেঞ্জ আৰু তাৰ ইম্প্যাক্ট তো আমাক দেখুৱাই পেনে আৰু এই টেক্সটৰ পৰা তাৰ পিছত আকৌ কৈছে then carry out the following লছলি কনফিউজ হৈ গৈছিল যে ওপৰটো টাইপ কৰিব লাগিব নে না লাগে বহুতে ওপৰটো টাইপ কৰিছে আৰু সময় গুছি গৈছে তাৰ পিছত then carry out the following যেতিয়া কৈছে তেতিয়া কি কৈছে টাইটেল ইন বোল্ড font size 18 center aligned 1 mark write a paragraph of 70 to 80 words explaining the impact of climate change justify the paragraph ইয়াত আকৌ কি কৈছে সব write a paragraph of 70 to 80 words
এক্সপ্লেইনিং দি ইম্পেক্ট অফ ক্লাইমেট চেঞ্জ আকৌ লগতে জাষ্টিফাই কৰিব কৈছে তেতিয়াহ'লে কনফিউজনটো ক'ৰ পৰা আহিছিলে কনফিউজনটো আহিছিলে যে ওপৰ এইটো আমি টাইপ কৰিম না আকৌ এইটো টাইপ কৰিম ওকে সো আমি কি কৰিব লাগিব সেইটো এটা কুৱেশ্যন কাৰণ কুৱেশ্যনটো হয় এনেকুৱা একেবাৰে ক্লিয়াৰ তাত ক্ৰিষ্টেল ক্লিয়াৰ নহয় কুৱেশ্যনটো কাৰণ ওপৰতে ক্ৰিয়েট বুলি কৈছে আকৌ ইয়াত দেনেৰে আৰম্ভ কৰিছে আৰু আমি জানো স্কিল টেষ্ট এইবিলাক হয়তো টাইপিং কৰিব দিব তাৰ পিছত হয়তো এইবিলাক আমি টেক্সট কৰিব লাগিব সো 598 ৱৰ্ডছ টাইপ কৰা একেবাৰে সহজ নহয় কিন্তু আসলতে হৈছিলে কি যিটো লৰাৰ পৰা আমি পাইছো এইটো আৰু যিজন লৰাই মানে আমাক প্ৰভাইড কৰিছে এইটো তেও কিন্তু ওপৰখিনি টাইপ কৰা নাই জাস্ট 70 to 80 words এক্সপ্লেইন কৰিছে ক্লাইমেট চেঞ্জৰ ওপৰ বিষয়ে যে ইম্পেক্ট কি তাৰ পিছত এই টাস্ক বিলাক কৰিছে আৰু আসলতে কোৱেশ্চনটো হেইটোৱে হয়তো বিচাৰিছিলে যদিও হেইটো একেবাৰে ক্ৰিষ্টেল ক্লিয়াৰ নহয় কিয় কৈছো হেইটো বিচাৰিছিলে কাৰণ ইমান 598 words টাইপ কৰি আকৌ হেখিনি টাস্ক আমাক নিদিলে হেতেন দেন বুলি কৈছে যদিও আকৌ ইয়াত 70 to 80 প্যাৰাগ্ৰাফছ নকলে হেতেন যদি ওপৰখিনি টাইপ কৰাৰ প্ৰয়োজন আছে আৰু যিজন লৰাই নেকি আমাক এইটো প্ৰভাইড কৰিছে যিজন ষ্টুডেন্টছে তেও এই গুটেকিটা কোৱেশ্চন কৰিছে আৰু গুটেকিটা কোৱেশ্চনত আউট অফ 10 8 নে 9 পাইছে সো 10 মার্কস ইয়াতে আছে 10 মার্কস চাব ইয়াত 1 মার্ক আছে ইয়াত 2 মার্কস 3 হল ইয়াত 2 আছে 5 হল দেন ইয়াত 2 7 দেন ইয়াত 2 9 আৰু 1 10 অৰ্থাৎ এই যে প্ৰথমত যেটো কৈছে সেকশনে এমএস ৰ 10 মার্কস এই 10 মার্কসৰ গুটেখিনি ইয়াতে আছে কিন্তু মার্কিং বিলাক যেতিয়া আপোনালোকে চাব এই 10 মার্কস ইয়াতে আছে তো ওপৰখিনি টাইপ কৰাৰ প্ৰয়োজন নাছিলে বুলি মই কিয় কৈছো প্ৰয়োজন নাছিলে কাৰণ যেতিয়া নেকি আমি তেও আইটিআই মৰাৰ পিছত আমি যেতিয়া পাইছিলো দেখাইছিলে যে এনেকা এনেকা লিখিছিলো তেতিয়া এইখিনি কোৱেশ্চনে কৰিছিল আৰু এইখিনি কোৱেশ্চন কৰাৰ পিছত তেও আউট অফ 10 9 নে 8 পাইছে ওপৰখিনি লিখা নাছিলে সো এনেকা এটা সিচুৱেচন আপোনালোকে পাব পাৰে এক্সামত যেটো নেকি একেবাৰে ক্ৰিষ্টেল ক্লিয়াৰ নহয় যে কি কৰিম কি নাই সো ভালদৰে এবাৰ চাই লব অলপ লজিক লগালেও আমি গম পাও তো ইয়াতটো অলপ টাস্ক দিছে আকৌ দেন বুলি দিছে তো গতিকে কনফিউজনটো আছিল কিন্তু মাৰ্কিং সিস্টেমটো যদি আমি চাও তেতিয়াহলে 10 মার্কস কিন্তু ইয়াতে লুকাই আছে সো এইটোৱে কৰিব দিছিলে আমাক ক্লাইমেট চেঞ্জৰ ওপৰত এতিয়া কি কৰিব দিছে সব টাইটেল ইন বোল্ড ফন্ট সাইজ 18 আৰু সেন্টাৰ এলাইনড তো মই ইয়াত আৰু টাইপ নকৰো ইয়াত চাব টাইটেলটো বোল্ড কৰি দিব লাগিব ক্লাইমেট চেঞ্জ এণ্ড ইটস ইম্পেক্ট আৰু টাইটেলটো কি দিব কৈছে এক্সাক্টটো কোৱা নাই যেটো টাইটেল আছে হেইটোৱে দিটো লাগিলে climate change and its impact on daily life এইটোৱে দিছো আমি ক্যাপিটাল নকৰিলে হ'ব হা এইটো কপি হোৱা নাই আছে ঠিক ন ইয়াৰ পৰা হেৰি কৰো সেন্টেন্স কেস দিটো climate change and its impact আৰু কি আছে on daily life প্ৰথম যিকিটা লেটাৰ আছিল হেকিটা হেৰি আছিল ক্যাপিটাল আছিল ঠিক ন এবাৰ চাই লব হা কোনকিটা ক্যাপিটাল কোনকিটা স্মল ভালদৰে চাই লব সো এইটো মই কপি কৰি পেস্ট কৰি দিলো আৰু এইটো ব্যাকগ্ৰাউণ্ডটো উঠাই দিছো প্ৰথম কোৱেশ্চনটো কি কৈছিলে টাইটেল ইন বোল্ড ফন্ট সাইজ 18 আৰু সেন্টাৰ এলাইনড টাইটেলটো বোল্ড কৰিলো ফন্ট সাইজটো মই 18 কৰি দিছো আৰু সেন্টাৰ এলাইনড কৰি দিলো তাৰ পিছত আমাক কৈছে দেন ৰাইট এ প্যাৰাগ্ৰাফ of 70 to 80 words explaining the impact of climate change আৰু জাস্টিফাই কৰিব কৈছে সো এইবিলাক কোৱেশ্চনৰ কাৰণে অলপ আমি কি কৰিব পাৰিব লাগিব নিজৰ ৰাইটিং স্কিলটো জানিব লাগিব যে ইয়াত গোটেইটো দি দিছে আমি ইয়াৰ পৰা ইম্পেক্ট বিলাক 70 ৰ পৰা 80 টা ওয়াৰ্ডছৰ ভিতৰত লিখিব লাগে সো ইয়াৰ পৰা আমি নিজে অলপ বাছি একেবাৰে সিম্পল কি ইম্পেক্ট হ'ব পাৰে মই যেনেকৈ ইয়াত ধৰক লিখিলো ক্লাইমেট চেঞ্জ এফেক্টস ডেইলি লাইফ ইন মেনি ওয়েজ it causes extreme weather events such as heat waves floods storms and unpredictable rainfall এনেকে 70 to 80 words লিখিছো আৰু ঠিক আছে মই যদি সিলেক্ট কৰো কিমান ওয়ার্ডস হৈছে কি 72 ওয়ার্ডস হৈছে ওকে সো একেবাৰে সিম্পল তাৰ পৰাই লিখিব পাৰিব আৰু জাস্টিফাই কৰিব কৈছে জাস্টিফাইটো অলৰেডি কৰা আছে ইয়াত ক্লিক কৰিলে জাস্টিফাই হৈ যাব পিছত কি কৈছে add a numbered list of any 5 major causes of climate change অর্থাৎ ক্লাইমেট চেঞ্জ হোৱাৰ পাঁচটা কাৰণ আৰু নাম্বাৰ লিষ্ট কৰিব কৈছে 1 2 3 এনেকে বুলেট যেনেকে লগাই তাৰ পৰা নাম্বাৰ লিষ্ট তো ইয়াত ক্লাইমেট চেঞ্জৰ মেজৰ কজেস বিলাক আছে ঠিক আছে ভালদৰে যদি আমি প্যাৰাগ্ৰাফটো পঢ়ো তেতিয়া হলে কজেস বিলাক আমি পাম যেনেকৈ ধৰক মই ইয়াত লিখিলো নাম্বাৰ লিষ্ট অফ 5 মেজৰ কজেস অফ ক্লাইমেট চেঞ্জ ইয়াত নাম্বাৰ লিষ্ট অফ নালাগে এটো 5 মেজৰ কজেস অফ ক্লাইমেট চেঞ্জ লিখিলো এটা এন্টাৰ মাৰিয়ে লিখিব পাৰো একো কথা নাই
ইয়াত লিখি দিলোঁ যে গ্ৰীণ হাউচ গেছ এমিশ্যনছ, ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটি, ডিফৰেষ্টেশ্যন, আনছাষ্টেইনেবল কনজাম্পশ্যন পেটাৰ্নছ, বাৰ্নিং অফ ফচিলছ ফিউলছ, যিকোনো লিখিব পাৰে। ডিফৰেষ্টেশ্যন লিখিলে আৰু একেবাৰে সহজত আমি কি লিখিব পাৰোঁ, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বুলি লিখিব পাৰোঁ, ৰাইট। তেনেকৈ কিছুমান পইণ্ট আমি লিখিব পাৰোঁ যাৰ ফলত নেকি ক্লাইমেট চেঞ্জ হৈ আছে। চ' 1 2 3 4 5 হৈ গ'ল। পিছৰ আকৌ কি কৈছে চাওক, ইয়াতো 2 মাৰ্কছ আছিলে। এড দ্য টেবল উইথ 2 কলামছ, ইম্পেক্ট এৰিয়া আৰু ডেছক্ৰিপশ্যন। দুটা কলামছ লৈ এটা টেবুল বনাব কৈছে, ইম্পেক্ট এৰিয়া আৰু ডেছক্ৰিপশ্যন লিখিব লাগিব কলম দুটাত, আৰু 3টা ৰ' বনাব কৈছে, আৰু ফিল ইট উইথ এক্সাম্পলছ যেনেকৈ হেল্থ, এগ্ৰিকালচাৰ, আৰু 2 মাৰ্কছ। অৰ্থাৎ আমাক ইয়াত দুটা কলম লৈ পিনে টেবুল বনাব কৈছে, এফালে ইম্পেক্ট এৰিয়া, এবাৰ আনফালে ডেছক্ৰিপশ্যন, আৰু তাৰ পিছত আমাক কি লিখিব কৈছিলে কুৱেশ্যনটোত, 3টা ৰ'জ দিব কৈছে, আৰু এক্সাম্পল হিচাপে ধৰক হেল্থত কেনেকৈ হেৰি হৈছে, ইম্পেক্ট হৈছে, এগ্ৰিকালচাৰত কেনেকৈ ইম্পেক্ট, শ্বৰ্টকৈ লিখিব লাগিব। হেল্থত যেনেকৈ ধৰক হিট ষ্ট্ৰক, ৰেছপিৰেটৰী ইলনেছ হয়, মেলেৰিয়া, ডেংগু, সেইবিলাকতো ক্লাইমেটৰ কাৰণেও হয়। এগ্ৰিকালচাৰত ইৰেগুলাৰ মনচুনছ হয়, ড্ৰছ হয়, ফ্লাডছ হয়। চ' ইমান দীঘল আৰু লিখিলে হ'ব, শ্বৰ্টকৈ লিখিব। মই এনেই আপোনালোকক জাষ্ট এটা ডেমো হিচাপে দেখাইছোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কেনেকুৱানো ফেচ কৰিব। ইমান ভয় খাব নালাগে, চিম্পুল ইংলিছত লিখিলে হ'ল। আৰু চিটিজত কেনেকৈ ইম্পেক্ট হৈছে সেইটো লিখিব পাৰি। ইয়াতো হেল্থ, এগ্ৰিকালচাৰ আৰু চিটিজ বুলি দিয়া হৈছে। চ' ইকনমিটো ইম্পেক্ট পৰিব পাৰে, এনেকুৱা ফ্লাডৰ কাৰণে ইকনমিক ইম্পেক্ট হয়। যেনেকৈ ধৰক এতিয়া ৰিচেণ্ট যি ফ্লাড হৈছিলে তাৰ কাৰণে ৰেল লাইন বা ৰেলৱে এইটো বন্ধ হৈ আছে বহুত দিন ধৰি আপাৰ আছামত, তাৰ ইকনমিকত এটা মেজৰ ইম্পেক্ট পৰিছে। চ' এইবিলাক ডেছক্ৰিপশ্যন লিখিব লাগিব। আৰু ইয়াৰ কাৰণে অলপ আমি ইংৰাজীতটো অলপ ৱৰ্ডৰ নলেজ অলপ থাকিব লাগিব, ৱৰ্ড ষ্ট্ৰক থাকিব লাগিব। চিম্পুল ৱৰ্ড আমি লিখিলেও হ'ব। নেক্সট আমাক কি কৈছিলে, সেইটো 2 মাৰ্কছ আছিলে। এড এ হেডাৰ উইথ ইয়ৰ নেম এণ্ড ৰোল নাম্বাৰ এণ্ড ইনচাইড এ ফুটাৰ উইথ কাৰেণ্ট ডেট। চ' হেডাৰত নেম আৰু ৰোল নাম্বাৰ, আৰু ফুটাৰত কাৰেণ্ট ডেট। চ' আমি ইনচাইটত গৈ এইটোতে দেখাই দিছোঁ হা, আপোনালোকেতো নতুন ডকুমেণ্ট ক্ৰিয়েট কৰিব। ইনচাইটত গৈ হেডাৰত গৈ নেম আৰু ৰোল নাম্বাৰ লিখিব লাগিবতো। গতিকে আমি এইটো 3টা যিটো হেডিং থাকে ব্লেংক 3 কলামছ, সেইটো চিলেক্ট কৰিম আৰু এটা ডিলিট কৰি দিম। এইটো ডিলিট কৰি ইয়াত নেম লিখি ল'ব। ধৰক মই নাম লিখিলোঁ, কেপিটেলে হৈ আছে, কেপিটেলে লিখি দিছোঁ। আৰু ৰোল নাম্বাৰ, ধৰক এইটো ৰোল নাম্বাৰ আপোনাৰ লিখি দিলে। আৰু লগতে আকৌ কি কৈছে, ফুটাৰত ডেটটো, ফুটাৰৰ ডেটটো কি কৰিব পাৰিব, ফুটাৰ ডেট যিকোনো এটা চিলেক্ট কৰিলোঁ, ব্লেংকটোৱে চিলেক্ট কৰিলোঁ। ইয়াত মেনুৱেলি টাইপ কৰিব পাৰিব, আৰু মেনুৱেলি যদি টাইপ নকৰে তেতিয়াহ'লে ইনচাইটত গৈ ডেট এণ্ড টাইম গৈ আমি ডেটটো ওপৰত চিলেক্ট কৰাই থাকিব, অ'কে কৰি দিম। আজি 7 তাৰিখ 8 মাহ 2026 চন। আৰু নেক্সট কি কৈছে, সেভ এণ্ড প্ৰিণ্ট। তো সেভ কৰি ল'ব, কণ্ট্ৰল এছ সেভ কৰিলে, আৰু প্ৰিণ্ট প্ৰিভিউহে কৈছে। চ' প্ৰিণ্ট প্ৰিভিউ আমি ক'ৰ পৰা পাওঁ, আমি কণ্ট্ৰল P প্ৰেছ কৰিলেও প্ৰিণ্ট প্ৰিভিউ ওলাই পৰে। এইটো হৈছে প্ৰিণ্ট প্ৰিভিউ। বা আমি ফাইলত গৈ পিনে যাব লাগিব। ক'ত যাব লাগিব, ফাইলত গৈ ইয়াত চাব যে প্ৰিণ্ট বা প্ৰিণ্ট প্ৰিভিউ আছে নে নাই। যদি নাই, মোৰত যাব, মোৰত গৈ এইটো প্ৰিণ্ট পাব। আৰু ৰাইট চাইডে যিটো আহিছে এইটো হৈছে প্ৰিণ্ট প্ৰিভিউ। চ' কুৱেশ্যনটো আছিলে এইটোৱেই, গোটেই সলিউশ্যনটো এইটো কৰিলে 10 নম্বৰ পাব। চ' ইয়াত কনফিউজ নহ'ব। অলপ আকৌ এবাৰ কৈছোঁ, অলপ এম্বিগিয়াছ হয় কুৱেশ্যনটো, ক্ৰিষ্টেল ক্লিয়াৰ নহয়, কাৰণ টাস্ক প্ৰথমতে ক্ৰিয়েট এ ডকুমেণ্ট অন দি টপিক বুলি দি দিছে, আকৌ দেন বুলি দিছে। কিন্তু মাৰ্কিংকেইটা চাই আমি গম পালোঁ যে এইটোহে মেইন টাস্ক আছিলে। ইয়াৰ পৰা আমি ৰিফাৰেঞ্চ হিচাপে অলপ শ্বৰ্ট কৰিব লাগে, আৰু তাৰ পৰা আমি পইণ্টকেইটা ল'ব লাগিব। আৰু ইয়াৰ কাৰণে অলপ আমি ভালদৰে পঢ়ি পিনে বনাব লাগিব। অ'কে, চ' তাৰ পৰা মানে এইবোৰ লিখিলে ভাল। আচলতে ইয়াত এনেকুৱা হ'ব পাৰে কুৱেশ্যনটো যে উইথ দি গিভেন টেক্সট বিলো বুলি কৈছেতো, তো যিবিলাক ইম্পেক্ট হয় ইয়াৰ পৰা লিখিব লাগিব, যিবিলাক কজেছ হয় ইয়াৰ পৰা লিখিব লাগিব, আৰু যিবিলাক ধৰক কি আছিলে কুৱেশ্যনটো কলাম আৰু ৰ'জ য'ত দিছিলে যে ইম্পেক্ট এৰিয়া আৰু ডেছক্ৰিপশ্যন যিটো, সেইটো ইয়াৰ পৰাই লিখিব লাগিব। সেইটো আমি ভাবিব পাৰোঁ, কাৰণ উইথ দি হেল্প অফ দিছ ৱৰ্ডছ বুলি কৈছিলে, তলৰ যিখিনি দিছে ইয়াৰ পৰাইতো কৈছিলে। চ' তেনেকুৱা ধৰণৰ চিটুৱেশ্যন যদি আহে, এনেকৈ আপোনালোকে কৰিব লাগিব। আই হোপ ভিডিঅ'টো বুজি পাইছে। যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। আৰু বাকী যদি আপোনালোকৰ প্ৰেক্টিছ ছেটৰ প্ৰয়োজন আছে তেতিয়াহ'লে এপত উপলব্ধ আছে, বা যিটো নেকি
কিউআৰ আছে তাত পে কৰি নমিনেল যিটো প্ৰাইচ আছে এই প্ৰেক্টিচ সেটবিলাক আপোনালোকে ল'ব পাৰিব স্কিল টেষ্টত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইমতে ডিজাইন কৰা হৈছে 30 কুৱেশ্যন পাব অৰ্থাৎ টাইপিঙৰ কাৰণে 30 ডেজ 30 পেৰাগ্ৰাফ MS Wordৰ 30টা পেৰাগ্ৰাফ প্ৰেক্টিচ কুৱেশ্যন এক্সেলৰো পাব আৰু লগতে 100টা MCQ ৱৰ্ডৰ আৰু এক্সেলৰ পৰা পাব সো আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে পিছৰ ভিডিঅ' কেইটা দিলে আপোনালোকে আপডেট পায়